হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অৱতীৰ্ণ ফুলবাৰী চাহ বাগিচাৰ মুক্তিযোদ্ধা ৰঙামুণ্ডাৰ আদৰ্শ বিদ্যালয়ৰ এগৰাকী মাতৃহীন ছাত্ৰী চানু প্ৰজাই ইংৰাজী আৰু হিন্দী বিষয়ত লেটাৰ মাৰ্ক লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু বৰ্তমান মোৰ লগত উপস্থিত আছে চানু প্ৰজা, এই ছাত্ৰীগৰাকী। তুমি কি ক'ব বিচাৰা তোমাৰ যি এই ভাল ফলাফল আৰু যিহেতু ফুলবাৰীবাসী এতিয়া বৰ্তমান গৌৰৱান্বিত অনুভৱ কৰিছে? মই মোৰ কাৰণে যিমান এফৰ্ট কৰিলে বাকীকেইটাই তেওঁলোকৰ কাৰণে আৰু ছাপোৰ্ট কৰিলে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ প্ৰিন্সিপাল ছাৰ, আমাৰ যিমান টিচাৰ্ছ আছে, মোৰ ফেমিলি, পেৰেণ্টছ আৰু ৰিলেটিভ চবকে থেংক ইউ। তোমাক তোমাৰ বিশেষকৈ ছাপোৰ্ট তুমি কাৰোবাৰ পাইছিলা ইমানখিনি যেতিয়া যিহেতু আগবাঢ়িছা তুমি? আমাৰ ছাৰ এজন পদ্মলাল ছাৰ। লগতে মোৰ লগত উপস্থিত আছে তেখেতৰ পিতৃ। যিহেতু আপোনাৰ ছোৱালীৰ বাবে সমগ্ৰ ৰঙাপাৰা বৃহত্তৰ সমষ্টি গৌৰৱ নহয় কিয়, আৰু লগতে ফুলবাৰী অঞ্চলৰ গৌৰৱ অনুভৱ কৰিছে, আপুনি কি ক'ব বিচাৰে? আৰু মই কি ক'ম আৰু মোৰ যিটো আছে মানে যিটো মোৰ ক্ষমতা, যিটো পঢ়া শুনা আছে এইবিলাক মই সিহঁতক যিমান পাৰোঁ সহায় কৰি থাকোঁ, সহায় কৰি আৰু মানে এইবিলাক কৰি থাকোঁ। যি ছাৰবিলাক কৈ থাকে আমি গৈ থাকোঁ স্কুলত, গৈ পেলাই আৰু সিহঁতৰ কথাবিলাক বুজোঁ, আহি পেলাই পোৱালিবিলাক এইবিলাক কওঁ যে ভালকৈ পঢ়িবি, ভালকৈ সেয়া কৰিবি, ছাৰবিলাক কেনেকৈ কথাবিলাক পাতিছে, কেনেকৈ কি কৰি আছে, কেনেকৈ কৈ আছে কথাবিলাক, এইবিলাক বুজি ল'ব লাগিব। এই বুজি পেলাই আপুনি এইবিলাক কথা যদি জানো, মইতো একো নাজানো, মইতো ধৰ অনপঢ় মানুহ হয়, এইবিলাক কথা লৈ পেলাই সিহঁতৰ লগত বহি পেলাই আৰু ধৰ পঢ়া শুনা থাকোঁ, সিহঁতক গাৰ্ডবিলাক কৰি থাকোঁ। আৰু যিকোনো লাগে এইবিলাক মই ক'ৰ পৰা দিওঁ, ক'ৰ পৰা এইবিলাক মই পোৱালিবিলাক নাজানো। বিজিতাক এষাৰ কথা সুধিব বিচাৰোঁ। যিহেতু এতিয়া প্ৰত্যেকটো বাগানে বাগানে আদৰ্শ বিদ্যালয় বাঢ়িছে আৰু ছাত্ৰ ছাত্ৰী শিক্ষাত বহুতো আগবঢ়া দেখিবলৈ পোৱা গৈছে, ইয়াৰ উপলক্ষে আপুনি কি ক'ব বিচাৰে? প্ৰথম কথাটো হ'ল যে চানু প্ৰজা ছোৱালীজনী মানে এওঁৰ হয়, সেই বস্তুটো মই আগতে চাইছোঁ কিন্তু ইমান জনা নাছিলোঁ। খালি ফটোটো চোৱাৰ পিছত ফটো যেতিয়া আহিছে, যোনে তোনে ফটো আপলোড কৰিছে, তেতিয়া মোৰ মনত আহিছে ছোৱালীজনীৰ মানে দেউতাক আৰু মাকৰ মই মানে বৰযাত্ৰী গৈছিলোঁ। এইটোৰ পৰা আমাৰ ওচৰে পাজৰে থকা মাতৃহীনা পিতৃহীনা যিকেইটা ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে শিক্ষা ল'ব লাগে। কাৰণ এটা কথা বহুত আমি শুনিবলৈ পাওঁ, দেখাও পাওঁ যে মই মানে পঢ়িবলৈ সুবিধা নাপালোঁ, টকা পইচা নাপালোঁ, অমুক নাপালোঁ কাৰণে ধৰ নিজৰ মানে পেচাৰটো সকলোৱে সলনি কৰি পেলাই আৰু সকলোৱে একেমুখে মাক বাপেকক গালি দিয়ে বা তেখেতৰ যিটো পৰিস্থিতি সেইটো গালি দিয়ে। শিক্ষাৰ উত্তৰণৰ কাৰণে কোনো ধৰণৰ বাধা মানে হ'ব নোৱাৰে যদি মানুহৰ মনৰ ইচ্ছা যদি থাকে, আৰু তাইৰ তীব্ৰ মনৰ ইচ্ছাৰ কাৰণে তাই আজিৰ এই পৰ্যায়টো পাবলৈ সক্ষম হৈছে। স্থাপন কৰিবলৈ তাই সক্ষম হৈছে যে গোটেই অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে 119খন বিগত সময়ত মানে আদৰ্শ বিদ্যালয় বাগিচা অঞ্চলত নিৰ্মাণ কৰি উলিয়াইছিলে, আৰু সেই 119খন চাহ বাগিচাৰ ভিতৰত অন্যতম আমাৰ ফুলবাৰী চাহ বাগিচা আদৰ্শ বিদ্যালয়ো আছিলে। আৰু সেইখন বিদ্যালয়ত ময়ো পৰিচালনা সমিতিৰ এজন মানে সদস্য হয়। মই প্ৰায়ে মোৰ ঘৰৰ পৰা স্কুলটো 40 মিটাৰ দূৰত আছে, মই স্কুলটোত প্ৰায়ে যাওঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ লগতো মানে যথেষ্ট সময় মই যেতিয়াই সময় পাইছোঁ মই সিহঁতৰ লগত মানে পাৰ কৰিব চেষ্টা কৰিছোঁ। আৰু মোক ভাল লাগিছে এটা বস্তু যে মোৰ ঘৰৰ কাষৰ স্কুলটোৰ মানে এজনী ছোৱালী, তাইৰ মাক ঢুকুৱা আজি কেইবা বছৰো হ'ল, তৎসত্বেও তাই মাতৃহীনা হৈও তাই নিজকে দুৰ্বল বুলি নাভাবিলে আৰু তাই ভাবিছিল যে তেওঁৰ ছোৱালীক তেওঁ মানে এটা ভাল জ্ঞান দি পেলাই সুস্থ পৰিৱেশত ডাঙৰ দীঘল কৰি পেলাই তেখেতৰ আদৰ্শৰ জৰিয়তে ছোৱালীজনীক আজি মানে এই অঞ্চলটোৰ নহয়, এই মানে ওচৰে পাজৰে থকা চুবুৰীয়াটোৰ নহয়, গোটেই বাগিচাখনৰ এটা মানে ভাল উদাহৰণ দিবলৈ সক্ষম হৈছে। আজি এই ছোৱালীজনীক লৈ পেলাই আমি গৌৰৱান্বিত হ'ব পাৰিম। আমি আমাৰ অঞ্চলৰ পৰা আমি যেতিয়া বাহিৰত যাওঁ, তেজপুৰত যাওঁ বা জিলাৰ বাহিৰত যাওঁ, আমি ক'ব পাৰিম যে ফুলবাৰী আদৰ্শ বিদ্যালয়ত প্ৰথমবাৰৰ বাবে প্ৰথম বিভাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছোৱালীজনীৰ নাম কি আছিলে বুলি যদি কোৱা যায়, সকলোৰে মুখত একে ওলাব চানু পৰিজা বুলি পেলাই। তো তাইক লৈ পেলাই আমি গৌৰৱ কৰোঁ, আৰু মই ভাবোঁ যে তাইৰ যিখিনি ধৰক আগন্তুক উচ্চ শিক্ষাৰ ক্ষেত্ৰত
কিবা যদি সহায় সহযোগিতাৰ প্ৰয়োজন থাকে মই সকলো সময়তে তেওঁলোকৰ লগত আছোঁ এইখিনি কথা